আপনি কি মানুহে 6 টাকা ললিপপটো লৈ গেছি 2 টাকাটো কি মোৰ ফকতে দেব নেকি তোৰ লগত জন্ম হোৱাৰ পৰাই মই 9,08,090 টকা খৰচ কৰিছো কেতিয়াবা হাইও দিব লাগে হাইবা লাগিলেও কনজুচি কৰা চিপ্ৰাৰো এটা সীমা থাকে দুটাই সেই সীমা কালে পাৰ হৈ গেছি এখন ঘৰত খাওয়া লোৱা উঠা বহা সব মোৰ মতে চলব বাইদেউ কি দিম এইটো কিমান দাম এইটো 60 টকা এইটো টকা আৰু চেনি 1 কিলো দিব আৰু আটা দিব ঠিক আছে পেটিছ বাইদেউ কি লাগে সামান দিছোন ললিপপ খাবি নেকি বাবু এই ললিপপটো 2 টকা দিয়া বেছি দাম নহয় তোমাৰ হল আটা তোমাৰ 162 টকা আছে দাদা মোৰ তাতে 160 টাকা আছে মই 2 টাকাটো আপোনাক খালি দি দিম বাবু 100 টকা আছোন আপনি কি মানুহে 6 টাকা ললিপপটো লৈ গেছি 2 টাকাটো কি মোৰ ফকতে দেব নেকি 2 টাকাটো কালি দি যাবা আৰু ললিপপটো কালি লৈ যাবা কি কনজুস মানুহে পেটিছ এফলে এই ললিপপটো ধুই পেলে ভালকে পেকিং কৰি থৈ দি এইটো কালি বেচপে লাগিব ঠিক আছে বাইদেউ তই একেবাৰে গুচি আহিছা বহুত ভাল কৰিছা তই কৰপা তত কিলি আৰু দেউতা আপুনি আহি পালে তাই অলপমান আগতে আহি পালে মই সেইকাৰণে আপোনাক ফোন কৰি মাতলো দেউতা দে হ'ব দে উঠ তই কেতিয়া যাবি আৰু দেউতা বাইদেউ একেবাৰে গুচি আহিছে কলেজৰ ভিতৰত টপ কৰিছে আৰু আমাৰ লগতে থাকিব একেবাৰে থাকাকে এলি নেকি আৰু নাজা নেকি দেউতা মই আর নাযাও মোৰ পৰীক্ষা শেষ হল এতে থাকি কিবা এটা জব কৰিম বুলি ভাবছো না কি ভাইটি ঠিকে আছে তই থাকিলে আমাৰ ভালো লাগব কাম কৰি তই আৰু কি কৰিবি মোক তই কাম কৰিব নালাগে কাম কৰিলি তোক মই এক্সট্ৰা হাউজৰ গাড়ী এখন দিব লাগিল এক্সট্ৰা কাপোৰ কানি লাগিল হা মই ইমান খৰচ কৰিব নোৱাৰো তাতকে তোক মই বিয়ে দি পেলাম তোক মই এক্সট্ৰা অলপ খৰচা কৰিব নোৱাৰো আপুনি এগলাখন কি ক'ব ধৰছি ছোৱালীজনী ইমান দিনৰ মূৰত ঘৰত আহিছে তাই নিজৰ ঘৰতহে আহিছে আৰু কিবা এটা জব কৰিব বিচাৰিছে কিনো বেয়া কথা কৈছে দিয়কচোন আমি ছাপৰ্টহে কৰিব লাগে তাইক এইবিলাক কথাত বেয়া কথা ৰ 1 মিনিট বেয়া কথা এই চাও তোৰ লগত জন্ম হোৱাৰ পৰাই মই 9,08,090 টকা খৰচ কৰিছো 1 লাখৰ কোনোবা দিনা হিচাপ কৰি চাইছা না এক 2 3 হেৰি নহয় শুনকচোন আৰু 1 চামুচ নেদে কিয় আমাৰ মিৰ্জা নাই নেকি ঘৰত তাইক লাগি দিয়ক নালগে এই 1 চামুচৰ জাগাত তুমি পানী দিবা ইমান খৰচ কৰিব নোৱাৰো মই এক 2
তিনি তিনিটামানহে দিলে আৰু একটামান নিদিয়ে কিয় নালাগে নালাগে হ'ব 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 ইমান খৰচ কৰিব নোৱাৰোঁ মই টাকাটো মৰে বাঢ়ি গ'লো মই বাপৰে বাপ শেষ কৰি দিবই আহা চব্জি দিওঁ মই এক দুই তিনি আজি আলু দালি বনাবা ঠিক আছে হেৰি সদায় সদায়নো আলু কৰি কিমান খাবহে সেই ৰঙালাওখিনিও নিদিয়ে কিয় তুমিও আর মাছ মাংস রঙালাও বানিলাও চালা মই ভাবছিলো রঙালাও খানি এসপ্তাহমান পিছত খাম বুলি তুমিও আর ধরা বনাবা বলা 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 হেৰি শুনকচোন অকণমান চুজি নিদিয়ে কিয় এই আপিটোৰ কাৰণে আমাৰ হালোৱা বনাব খুজিছিলোঁ নাই 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 চুজি নাই তোমাৰ ভাগৰ পাই দিবা মই দি দি ডুবলাই বুজি পাইছা না বাস আর টেনশন নাই ও ফুলেশ্বরী ফুলেশ্বরী তে থাকা মই যাওঁ কেতিয়াবা হাঁহিও দিব লাগে হাঁহিব লাগিলেও কণ্ডিচি কৰ মাই দুটা লগত কিনকে থাকায়ে চিপ্ৰাৰো এটা ভাগ থাকে দেই কি কৰিবি আৰু উপায় নাই আজি 22 বছৰে মই এনেকৈ চলিলোঁ আৰু তয়ো এনেকৈ থকা অভ্যাস কৰ এতিয়া হ'লেও মাই তই থাকবা পাৰছা এনকে মই নৰো তই আগৰ দিনৰ মানুহ চিপ্ৰাৰো এটা সীমা থাকে দেউতাই সেই সীমা একেলগে পাৰ হৈ গৈছি ময়ে কিবা এটা কৰিব লাগিব itu main ekti tunggu ya মাই মোৰ মস্ত ভোক লাগছে আৰু অলপমান লাগছে এই ফিরিয়াম ফিরিয়াম বেশিকে খালে তাই মোটা হয়ে যাব কোনে বিয়া করাবো তাই পানির দাম কম পানি হাক বেশিকে তাই তয়ো যি দেউতাৰ ঐ চাও তই কি কৰিব দিছলা হা কি কৰিব দিছ তই লা দেউতা মোৰ ভোক লাগছি বিস্কুট খাব আহিছিলো বিস্কুট খাব আহিছে এখন ঘৰত খাওয়া লোৱা উঠা বহা সব মোৰ মতে চলব কাণ খুলি শুন এখন ঘৰত মোৰ নীতি নিয়ম চলব লাগে হলে কি তোৰ মায়ে হওক তোৰ ভাইয়ে হওক বা ময়ে হওক চাও চাই ৰ
নাকান্দিবি মাই এখন ঘৰত থাকলি এনেকৈয়ে থাকিব লাগিব মই এনেকৈয়ে চলিছোঁ নাকান্দিবি তইও এনেকৈ চলা অভ্যাস কৰ ৰফি ৰফি কি হৈছে তোৰ মানে স্কুলৰ মাথা ঘূৰে পৰছি প্ৰিন্সিপালে মোক লৈ আহিব দিছে ৰফি কি হ'ল তোৰ ইয়াতে বৈ দিছো মিৰ্জা ডাক্তৰক ফোন কৰচোন হেল্ল' দীপক দা আপুনি আমাৰ ঘৰক লাগি নাহকচোন এই ভাইটিৰ কিবা হৈছে আচলতে তাই কি হৈছিল আগতেতো তাই এনেকুৱা হোৱা নাছিল কেতিয়াও ক্লাছ কৰি থাকোঁতে মাথা ঘূৰে পৰছি আৰু বমিও কৰছি প্ৰিন্সিপালে মোক ঘৰত লৈ আহিব কৈছিল প্ৰেছাৰটো ঠিকেই আছে অলপ পেটত ইনফেকশ্যন হৈ আছে চিন্তাৰ কোনো কাৰণ নাই মই 4টা ঔষধ লিখি দিম এই 4টা ঔষধ ফাৰ্মাচীৰ পৰা লৈ আহিবা এই 4বিধ ঔষধ লিখি দিলোঁ ফাৰ্মাচীৰ পৰা লৈ আহিবা আনি খুৱাই দিবা ভাল পাই যাব ডক্টৰ বাবু আৰু অলপ পানী বেছিকৈ খুৱাবা ডক্টৰ বাবু বেমাৰ দুটাৰ এটা ঔষধ যি 4বিধ তে মই আহোঁ দিয়ক ঠিক আছে যাব ধন্যবাদ মানে মই আহোঁ দিয়ক যাব ধন্যবাদ ধন্যবাদ মানে ফিজটো ফিজটো মই পাহৰিয়ে গৈছিলোঁ আপোনাৰ ফিজটো কিমান আছে ফিজটো আপোনাৰ 500 500 এই 200 জেগাতে আপোনাৰ 500 লাগে আপোনাৰ ক্লিনিকটো ওচৰতে যদি মোক পইচা দিবা টানেই পায় মোক ফোন কৰিব নালাগিছিল 500 টকা বহুত হয় আপনি 300 টকা লওক ইমান কৃপণ মানুহ 500 টকা দিবে নৰি নহয় আজিৰ পৰা মোক ফোন চোন নকৰবা বেটি এটা কি ঔষধ আছে চোৱাচোন চাই পেলাই মোক দিয়াচোন চাৰিবিধে লিখছিল ন ঔষধ ভাইটি হয় চাৰিবিধে দাম কেই টকা হ'ব 730 টকা এইখিনি ঔষধত 730 টকা ভাইটি চবতকৈ কম দামী টেবলেট কোনটো এইটো কম দামী আছে এইটো 30 টকা এইটোৱে হ'ব এইটো টেবলেট ভাইটি কিবা কাম দিব না দিব দিব ন এইটো ল ভাইটি চলিৰ কাৰণে আজি 30 টকা গেল মোৰ মিৰ্জা এইটো টেবলেট তাক খুৱাই দি কেতিয়া ভাল পাই যাব এটা টেবলেট দুটা ডাক্তৰে দেখোন 4বিধ ঔষধ লিখি দিছি তই এটা টেবলেট আনলি যি ফাৰ্মাচীত ষ্টক নাই এইটো টেবলেটতে গোটেইখিনি বেমাৰ ভাল হৈ যাব বুলি কৈছে তাক এইটো টেবলেট খুৱাই দি ষ্টক নাই না তই এতিয়াও চিপ্ৰামি কৰছা বেমাৰতো চিপ্ৰামি কৰা দেউতা চুপ একে চৰত কাণত তলা গৰম হৈ যাব তই জানা না ইয়াৰ নামত ইটাক লেগান কিমান খৰচা হৈছে মোৰ হা ইয়াৰ নামত ইটাক লেগান মোৰ 600
30 টাকা খৰচা আছে মোৰ ইয়াৰ বেমাৰৰ নামত। পইচা কি গাছত লাগে নেকি? মইহে জানো কামতে কিমান কষ্ট হয় মোৰ। বাছ দেউতা বহুত হ'ল 630 টকাহে। ৰ 1 মিনিট। হয় তুলো এতে 700 টাকা আছে। 70 টাকা তই বেছিকে ৰাখবি যা, কাৰণ মোৰ কাৰণে ভাইটি বহুত ডাঙৰ। চাল্লা ভাত খোৱাতে চিপৰামি, লাইনত চিপৰামি, আৰু এতিয়া তই বেমাৰতো চিপৰামি কৰবা আহিছা। মাইনা, সেইটো তোৰ দেউতাৰে হয়। তই দেউতাৰ আগত তেনেকৈ কিয় কথা কৈছা? নহয় মাই, কালিৰ পৰা মই ঘৰে ঘৰে যাই সৰু সৰু ল'ৰা ছোৱালীগিলাক টিউচন কৰিম। তেতিয়া অন্তত আমি নৰ্মেল মানুহৰ নিচিনা চলবা পাৰিম। এই জেলখানাৰ নিচিনা মই আৰু চলবা নৰো। এখন ঘৰত আৰু মই থাকবা ইচ্ছাও নহয়।